কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছোঁ। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়, কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গলো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। মই পৃথিৱীক টাৰ্গেট কৰিম, গৰুৰ মাংস নহ'ব। ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলোঁ। আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায়। কি বাহাদুৰি দেখুৱাই আছে?